জয় জয় অজয় কৃষ্ণ কৃপাময় ভজিলো তোমাৰ পাৱে। হা ৰাইজ আজি পোৱালিখিনিৰ কাৰণে লৈ আনিছে, ওলতো আশীৰ্বাদ দিব সোনকালে বিয়াখন হওক নেকি? হে ৰাইট নেকি? সেইফালে কি নিমকি নি? লৈ যা লৈ যা। অযোধ্যাৰ মহামান্য মন্ত্ৰীবৰ সেনাপতি ৰিপুঞ্জয় সম্পাদিত কৰি ৰাজকীয় যজ্ঞ আমাৰ ইয়াত মানে এচিটো লগালো হয় ৰাইজ, কাৰেণ্টটো গৈয়ে থাকে। এতিয়া অফসকল মেল খাই আছে দেখিছে। বাকী আমাৰ ৰাণু মণ্ডল কি খবৰ? চাওঁ 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 আমাৰ পূজা বাইদেউ ৰাণু মণ্ডল চাওঁ চাওঁ দেখুৱাই দে মুখখন পলাইছে ৰাইজ। এবাৰ আমাৰ লিজা বাইদেউ কি খবৰ লিজা? হে তই বায়ে পলালে কেলে কি কলি তই? আইফোনৰ কেমেৰা বেয়া, মোৰ আইফোনৰ কেমেৰা বেয়া হয়নে? ৰাইজ ৰাণু মণ্ডল বোলে গান নাগায়। তোৰ মাতো কি হ'ল? ৰাণু মণ্ডলৰ মাত বেয়া, ৰাণু মণ্ডলৰ ভইচ বেয়া হৈ আছে ৰাইজ। আজি গান তই গান নাগাও কেলে? তোৰ ভইচ বেয়া। পেট্ৰল পাম্পলৈ যাব নোৱাৰো, মোৰ ৰাণু মণ্ডল ৰাইজ নকব ৰাণু মণ্ডল বুলি, তাইক ৰাণু মণ্ডল পাৰ্ট 2 বুলি কব। 2.0 হয় নাই? 2.0 বুলি কব লাগিব নেকি? 2.0 मारो हमको जिंदा मत छोड़ो साला। মানে কথাটো কি হ'ল ৰাইজ, আজি আমাৰ ঘৰত মানে লিজা আৰু পূজা থাকিবলৈ আহিছে, আৰু মানুহজনে কিবা এইটো বিৰিয়ানী নে বিৰিয়ানী কিবা এটা বনালে। এতিয়া সকলোকে খাব লৈছে, মোক দিছে বোলে খাই চাওঁ কেনেকুৱা লাগিছে। ঠিকে আছে বনিছে আৰু কি ক'বা, বনাইছে আৰু কিবা এটা খাইছো আৰু। 2000 years later. কি খবৰ ৰাইজ? সকলোৱে চাগে ভাল? কালি মানুহজনীয়ে বিৰিয়ানী বনালে, টিপ টপ খালোঁ, ভালেই বনাইছে বাৰু, বেয়া বনোৱা নাই। এয়া বৰ্তমান ঘৰতে। বাকী আমাৰ এইফালে পূজা বাইদেউ গান গাব দেই। আজি কৰ্মশালা আছে, গম পায় আপোনালোকে। আজি আমাৰ কৰ্মশালা 5ম দিন, তো ভাওনা কৰ্মশালালৈও যাম, গোটেইখিনি দেখুৱামগৈ। তাতো আজি অলপ ভাওনা কৰ্মশালা ভিডিঅ' বনোৱাই হোৱা নাই। তাৰ আগত আমাৰ পূজা বাইদেউৰ গান এটা শুনি লওক আপোনালোকে, কেনেকুৱা পাই ক'ব। আৰু বহুতে হৈ থাকে পূজা বাইদেউ কি বোলে গান এটা দিব আকৌ আমাৰ ৰাণু মণ্ডলত, তো দিছোঁ আজি, শুনক কেনেকুৱা পায় ক'ব খালি। এয়া গান গাবৰ কাৰণে দেখিছে আমাৰ ৰেডি হৈছে টিপ টপ। হ'ল ন তোৰ? হে হ'ল নে? আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিতি চাই, সপোনৰ হাঁহিতি চাই। চুমাৰ পৰশনৰ জ্যোতি পাই সখীয়াৰ গাতে দিহে নাই। চুমাৰ পৰশনৰ জ্যোতি পাই সখীয়াৰ গাতে দিহে নাই। চুমাৰ পৰশনৰ জ্যোতি পাই সখীয়াৰ গাতে দিহে নাই, গাতে দিহে নাই। ধন্যবাদ। মই এনেই গান গাই মই ভাল পাওঁ, মই এনেই মানে ইমানো মই ভালকৈ নাজানো বুলি মই জানো, কিন্তু ইয়াত যাতে কোনেও বেয়া কমেণ্ট নকৰে আৰু, মানে মনটো বেয়া লাগি যায়, বেলেগ একো কথা নাই। ধন্যবাদ। বতৰ চক ৰাইজ, গোটেই অৱস্থা বেয়া। তো বৰ্তমান আজি কৰ্মশালালৈ গৈ আছোঁ, কি হ'ব আজি কৰ্মশালা ঠিক নাই। ল'ৰা ছোৱালীবোৰ যে আহিব নে নাহে তাকে আশা মানে কম। যিটো বৰষুণ দি আছে, ময়ো আজি চুৰিয়া পিন্ধা নাই দেই ৰাইজ, পেণ্ট পিন্ধিয়ে গৈছোঁ। বাহিৰৰ পৰা চাই থাকিম মানে কি এইটো মানে চুৰিয়া পিন্ধি গ'লে এতিয়া গোটেই বোকা হৈ যাব।
চন্দনে ফোন কৰিছে বোলে আহ বোলে ল'ৰা ছোৱালী কিছুমান আহিছে বোলে তাৰপিছত কিছুমান জেগাত বৰষুণ দিছে কিছুমান জেগাত বৰষুণ মানে নাই দিয়া মানে এতিয়া আমাৰ ফালে অকণ এৰিছে যাব লৈছোঁ কি হয় তাত গৈহে গম পাম সেইটো আমাৰ কল্যাণ ভালুক পালে ভালুকে হেলমেট চেলমেট পিন্ধি মোচনে বেলেগ ব'লা ব'ল বৈ হে অৱস্থা বেয়া গাঁতত পানী পুখুৰীত কি বুলি কয় গাঁতত মাছ পুহিব পৰা হৈ গ'ল আৰু আমাৰ ৰাস্তা বেলেগ একো নাই বৰষুণৰ দিলেও কেতিয়াবা ভাল লাগে নে কি কয় বৰষুণত তিতি দিলেও ভাল লাগে কেতিয়াবা মজা এটা ৰাম এই অকল আমাৰ ঘৰৰ আগফালৰ বনালে ৰাস্তা এইডোখৰ গোটেই বৰবাদ ৰাম বাৰিষাৰে বৰষুণে বোলে তোমাৰ কথা ক'লেও তো বাকী নামঘৰ চব পাইছোহি এইফালে এজন দুজনকৈ মানুহ আহিছে আৰু বৰষুণত তিতি হ'লেও পোৱালিখিনি আহিছে যেন লাগিছে দেই বৰষুণত তিতি হ'লেও ল'ৰা ছোৱালীখিনি আহিছে দেখিছে নহয় এফালে আছে আমাৰ গাঁঠিদা আজি 4 বছৰ ধৰি আমাৰ কৰ্মশালালৈ তেওঁ চানা লৈ আহি আছে আৰু নে কেনেকুৱা বিকি বাৰ্তা ঠিকে চলিছে বাকী পোৱালিখিনি আহিছেনে আহিছে ব'লক ৰাইজ যাওঁ ভিতৰলৈ দেখিছে ন বতৰ কেনেকুৱা বৰষুণ দিছে বৰষুণ আহিলি পোৱালি তয়ো আহিলি এই তই কালি নাহিলি তই কালি আহিছিলি নহয় তহঁতৰ ফালে কেনেকুৱা বৰষুণ হে পানী হৈছেনে ইছ ৰাম ৰাস্তা বৰষুণ দিছে যদিও গোটেই ল'ৰা ছোৱালীখিনি আহিছে দেখিছে চব চাগে নাই হা আজি কম লাগিছে এইফালে আমাক খাৰু দিছে ৰাইছে হা খাৰু বেলেগ ড্ৰেছ দেখোন আজি কেলে আজি ইমান ধুনীয়াকৈ আহিছা হে ৰাম তোমাক এটা ধৰিব নোৱাৰি দেই আহিলি আপোনালোকে গম পাইছে আজি আমাৰ কৰ্মশালা 5 নম্বৰ দিনটো আৰু প্ৰথম 4 দিন অভিনয়ৰ ওপৰত কাম কৰালে আৰু আজিৰ পৰা অলপ প্ৰৱেশ এনেকৈ দেখুৱাইছে আৰু মেইনটো বেছিভাগ আমি অভিনয়খিনি দেখুৱাবলৈকে মাতি অনা হৈছিলে সেইকাৰণে অকল অভিনয়ৰ ওপৰতে কাম কৰা হৈছে বেছিভাগ আমাৰ তো বাকী ৰাইজ বৰ্তমান দেখিছে আমাৰ কৰ্মশালাও লাহে লাহে আৰম্ভ হৈ গ'ল আৰু বতৰ বেয়া সেইকাৰণে ষ্টুডেণ্ট আজি অলপ কম হৈ আছে আপোনালোকক কথা এটাৰ কাৰণে ভিডিঅ' এটা বনাইছোঁ আজি মানে কি অলপ হেল্প লাগে হেল্পটো কিহৰ কাৰণে লাগে আমাৰ মানে ধৰি লওক এতিয়া কিমান 100 কিমানজন মানে 100 ধৰক আৰু 100 ষ্টুডেণ্ট আজি ভাওনাৰ মিটিং এখন হ'ল মানে যে ভাওনা পাতিব লাগে নে নালাগে গোটেই গাৰ্জেনখিনিৰ লগত পাতিলোঁ আৰু ভাওনাখন পাতিবলৈ যাওঁতে কিমানখিনি অৰ্থৰ মানে প্ৰয়োজন হয় সকলোৱে জানে তো গাৰ্জেনখিনি সকলোৱে মিলাই মিলি হেৰি কৰিম বুলি ক'লে তো এতিয়া নাটক লাগে ৰাইজ আপোনালোকৰ ফালৰ পৰা মানে এনেকুৱা মানে নাটক কেইখনমান দিয়কচোন মানে ধৰি লওক এনেকুৱা মানে এখন ভাওনাত নাই কমেও 25-30টা কেৰেক্টাৰ সোমাব লাগিব মানে এনেকুৱা এখন নাটকৰ নাম কওক বিচাৰিম আমি আৰু যদি নাপাওঁ তেতিয়া আমি আপোনালোকক কণ্টেক্ট কৰিম যে 25-30টা মানে কেৰেক্টাৰ মানে সোমাই থকা মানে চৰিত্ৰ সোমাব পৰা আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীও মানে সৰু ল'ৰা ছোৱালীটো প্ৰায়ভাগে তো সৰু ল'ৰা ছোৱালীয়ে কৈ পৰা মানে নাটক কেইখনমানৰ নাম ক'ব যাতে এখন নাটকতে 25-30টা কেৰেক্টাৰ যাতে সোমাব পাৰে সেইটো হেল্প লাগে চাবচোন যোৱাবাৰো লিখিয়াকৈ চাগে এবাৰো আমাৰ গম পাইছে 4খন ভাওনা পাতিবলৈ লৈছোঁ আৰু আশীৰ্বাদ কৰিব যাতে ভাওনা কিবাও ভাল হয় আৰু ভাল নাটক কেইখনমান দিব দেই বাকী আমাৰ এইফালে আমাৰ আগৰ যোৱাবাৰ নহয় তাৰ আগৰ বছৰ 2nd বছৰ আছিলে নাই 2nd বছৰৰ আমাৰ এওঁলোকে শিকিবলৈ আহিছিলে প্ৰণয়হঁত দেখিছে আজি মানে সৰু ল'ৰা ছোৱালীখিনিকো সিহঁতি চাব আহিছে কোনে কোনে শিকিছে চাবলৈ পুৰণা ল'ৰাখিনি আহিলে ভাল লাগে আৰু সাহস এটা পাওঁ তো এই আৰু এটা আহিছে দেখিছে না হাফ পেণ্ট পিন্ধি হে এইফালে আমাৰ আধা আদি কৰ্মশালা আজি শেষ হ'বই হৈছে মানে আধা গ'ল আৰু আধা আছে বাকী আমাৰ পোৱালিহঁতক অকণ ব্ৰেক দিয়া হৈছে তাৰপিছত পোৱালিখিনি সুধিলোঁ আজি বৰষুণত কোন তিতলি চবেই কৈছে আৰু গোটেই সোপা তিতলোঁ ৰাংগাদা বোলে বোলো কোনোবাই দুটামান বোলো প্ৰৱেশখনকৈ মাৰ তাৰপিছত দুটামান আগবাঢ়ি আহিলে তো সিহঁতৰে প্ৰৱেশখন দিছোঁ চাব কেনেকুৱা পাই কমেণ্ট এটা কৰি জনাব
Ram Hari Ram Hari Bholani Tara বাকী ৰাইজ পিছফালে যোনে গাই আছিলে মাইকটোত গোটেই মুখৰ ভিতৰত ভৰাই লৈছে তো শুনিছে নহয় মাত কি ওলাইছে আৰু আমাৰ কৰ্মশালা ল'ৰাই গাই আছিলে তাৰ বাবে বেয়া চা নাপাব দে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে বাকী আৰু পোৱালিখিনিৰ লগত ওলমি আছোঁ দেখিছে আৰু মোক লগ পালে অকল সিহঁতৰ ইয়ো বাচ্চা পাতিয়ে হয় আৰু বাকী ৰাইজ এফালে আমাৰ চলি আছে এফালে আমাৰ বাথৌ ভাই আহিছে দেই ৰাইজ আজি আমাৰ দুপৰীয়া পোৱালিখিনিৰ কাৰণে বাথৌৱে কি আনিছা এইফালে আমাৰ চিংৰা টিংৰা পৰা ধৰি বাথৌৱে ধেৰ আনিছে হা ৰাইজ আজি পোৱালিখিনিৰ কাৰণে লৈ আনিছে ওলতো আশীৰ্বাদ দিব সোনকালে বিয়াখন হওক নেকি হে ৰাইজ নেকি সেইফালে কি নিমকি নি মই বৰষুণ দিলি নাই দিয়া আৰু যদি আপোনালোকে যদি কোনোবাই দিব বিচাৰে বাথৌলৈকে আমাৰ পোৱালিখিনি কিবা আমাক কণ্টেক্ট কৰিব পাৰে প্ৰমোশ্যন লৈ যা লৈ যা বাকী ৰাইজ আৰু আমাৰ গোটেইবোৰ দেখিছে মানুহ আছে চিংৰা টিংৰা খাই বহি আছোঁ আৰু বাকী আমাৰ এই বেকাৰ দিছেনে বেকাৰ বহুত কলা যে একো নেদেখে ৰ'ব তাৰ ভাগত মিমছ আছে মই ভাবিছোঁ চাব ল'ৰাটো কোলা কিবা পিঠি যে কোজা আগতে থাকে বেকাৰ বেকাৰ বিকি তাক আকৌ আমাৰ পোৱালীয়ে আকৌ ক'বলৈ কৈ আছে নহয় সি এবাৰ আকৌ বোলো খাই বা নাখায় দি দিব লাগিব এই আৰু বহি আছোঁ আমাৰ কৰ্মশালা চলি আছে পিছফালে দেখিছে আৰু কিমান দেৰি হয় নাজানো আৰু চাই থাকিব আৰু কাৰেণ্ট বাকী ৰাইজ এইফালে আমাৰ পিংকু ভাইটি আছে আৰু পিংকু ভাইটি থাকিলে মানে কি হয় আৰু কিবা গীত এটা শুনিবলৈ মন যায় নে কি কয় এতিয়া পিংকুৱে আমাৰ নাৰদৰ গীত গায় নে এতিয়া প্ৰৱেশে গায় কি গায় সি গাব আৰু জয় জয় অজয় কৃষ্ণ কৃপাময় ভজিলো তোমাৰ পাৱে তোমাৰ সদন পংকজ তমল মজুক মোৰ ভাবে মজুক মোৰ ভাবে সদি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম হে ৰাম 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 এফালে আমাৰ প্ৰশিক্ষক ককাইদেউ আমাৰ মিণ্টু ভাই আছে মিণ্টু এটা হৈছন এটা দি দিওঁ মজা আছে ডাইলগ এটা প্ৰথম ডাইলগটো মজা লাগে হৰিচন্দ্ৰ অযোধ্যাৰ মহামান্য মন্ত্ৰীবৰ সেনাপতি ৰিপুঞ্জয় সম্পাদিত কৰি ৰাজসূয় যজ্ঞ
ধন্য হল মোৰ হৰিচন্দ্ৰ নাম পুণ্য হল অযোধ্যাৰ সমগ্ৰ প্ৰাণীৰ সুখী মই সুখী আজি অযোধ্যাৰ সকলো প্ৰজা আমন্ত্ৰিত সকলো অতিথিক সভক্তিৰে যথাযোগ্য আদৰ সম্ভাষণ যাচিলো নিস্বাৰ্থভাৱে সকলো হল প্ৰফুল্লিত আমাৰ আপ্যায়নত কিন্তু একমাত্ৰ শিৱ পুত্ৰ গণেশে নাপাই পূজাৰ অগ্ৰভাগ ৰুষ্ট হৈ ল'বলৈ প্ৰতিশোধ কৰিছিল প্ৰতিজ্ঞাবিখন কিন্তু মোৰ আৰাধ্য দেৱনাৰায়ণ হয় যদি তুষ্ট দূৰতে বিদূৰ হ'ব গণেশৰ সকলো ষড়যন্ত্ৰ সেই হেতু নিশ্চিন্ত মই খুব ভাল লাগিছে খুব ভাল লাগিছে ইমান ল'ৰা ছোৱালী আৰু ইমান মানে ভালকৈ ল'ৰা ছোৱালীবোৰ শিকিবলৈ চেষ্টা কৰিছে আৰু সেইটো কাৰণে মই মানে বহুত ভাল লাগিছে ইয়াত আহি পেলাই মই সকলোকে ধন্যবাদ জনাইছোঁ বিশেষকৈ উদ্যোক্তা মণ্ডলীক ধন্যবাদ জনাইছোঁ মোক মাতি আনি আপোনালোকে এই অনুষ্ঠানটোৰ লগত জড়িত কৰাই মোক যিকণ সুবিধা কৰি দিলে সেই সুবিধাকণৰ কাৰণে আপোনালোকক আয়োজক মণ্ডলীক মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অনাগত দিনত এনেকুৱা ধৰণৰ কাৰ্য কৰি যাওক শিশুসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি যি আয়োজন কৰিলে মই বহুবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ কৰি যাওক ভাল ভাল সুন্দৰ সুন্দৰ মনৰ সাংস্কৃতিবান ল'ৰা ছোৱালী জন্ম দিয়ক শিল্পীৰ জন্ম দিয়ক ইমানেই থেংক ইউ ইতিমধ্যে ৰাইজ আমাৰ শেষ হ'ব হ'ল আৰু সৰুখিনিক আমি আগতে বিদায় দিলোঁ মানে সৰুখিনিক অলপ সোনকালে ছুটি দিয়া হয় ডাঙৰখিনিক অলপ দেৰিলৈকে মানে মিনিটৰে ৰাখি পেলাই অভিনয়ৰ ওপৰত কিবা কিবি অলপ মানে শিকাই থাকে তো বৰ্তমান এই আৰু আমিও এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ মিনিটে শিকাই আছে এতিয়া আমিও যাওঁ ডাঙৰখিনি শিকাই আছে অলপ দেৰিলৈকে শিকাব অভিনয় কেনেকৈ কি কৰিব লাগে চৰিত্ৰটো লৈ মানে এনেকুৱাখিনি বস্তু শিকাইছে আপোনাৰ মানে এতিয়া ধৰি লওক ৰাম ওলাইছে ৰাৱণ ওলাইছে মানে সেই টাইমত ৰাৱণৰ ক'ত আছিল মানে কেনেকৈ কি কৰিছিল কিহৰ কাৰণে সেই ডাইলগটো ক'বলগীয়া হৈছিল কি চিন্তা কৰিছিল মানে তেনেকুৱাখিনি কথা মানে বুজি পাইছে চাগে আপোনালোকে তেনেকুৱাখিনি কথা বুজাই আছে তো চৰিত্ৰটো মানে কি বুলি কয় উত্থাপন কৰোঁতে মানে কেনেকৈ ভাবি মনত ভাৱনাটো কি হ'ব লাগে তেনেকুৱা বস্তুখিনি দেখুৱাইছে মেইনটোৱে তো আৰু বৰ্তমান যিমান পাৰোঁ এনেখন আৰু ভিডিঅ' বনাই মেলি দেখুৱাইছোঁ কেনেকুৱা চলি আছে বাকী এনেকুৱা পালে ক'ব ভাল পালে শ্বেয়াৰ কৰি দিব আৰু বাকী ভাল নাটকখন নাম ক'ব দেই বাই বাই